এই ভিডিঅ'টোত কেইটামান বিশেষ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হ'ব। ধৰি লোৱা তুমি এটা যৌগ প্ৰস্তুত কৰিছা, সেই যৌগটো এলডিহাইড নে কিটন, সেইটো তুমি কেনেকৈ জানিবা? তুমি প্ৰস্তুত কৰা যৌগটো এলডিহাইডো হ'ব পাৰে, নতুবা কিটনো হ'ব পাৰে। কাৰণ এলডিহাইড আৰু কিটন এই দুইটাতে থকা কাৰ্যকৰী মূলকটো হৈছে কাৰ্বনিল মূলক। কাৰ্বনিল মূলকটো এলডিহাইড আৰু কিটন এই দুইটা যৌগতে থাকে। গতিকে তুমি প্ৰস্তুত কৰা যৌগটো এলডিহাইড নে কিটন সেইটো জানিবৰ কাৰণে কিছুমান বিশেষ পৰীক্ষা কৰিবলগীয়া হয়। আৰু সেই পৰীক্ষাবিলাকৰ পৰাহে গম পোৱা যায় যে প্ৰস্তুত কৰা যৌগটো এলডিহাইড নে কিটন। গতিকে আমি সেই বিশেষ বিক্ৰিয়াকেইটাৰ কথা আলোচনা কৰিম এতিয়া। প্ৰথমটো পৰীক্ষা হৈছে টলেনৰ পৰীক্ষা, টলেন্স টেষ্ট। সদ্য প্ৰস্তুত এমনিয়ামযুক্ত চিলভাৰ নাইট্ৰেট দ্ৰৱৰ এই যিটো এমনিয়ামযুক্ত চিলভাৰ নাইট্ৰেট দ্ৰৱ, ইয়াক টলেনৰ বিকাৰক বুলি কোৱা হয়। এই দ্ৰৱৰ লগত এলডিহাইড যোগ কৰি গৰম পানীৰ গাহত উত্তপ্ত কৰিলে ধাতৱ চিলভাৰ উৎপন্ন হয়। এই চিলভাৰে পৰীক্ষানলীৰ ভিতৰ ফালে এখন উজ্জ্বল ৰূপালী বৰণৰ দাপোন সৃষ্টি কৰে। বিক্ৰিয়াটোত এলডিহাইড জাৰিত হৈ অনুৰূপ কাৰ্বক্সিলেট আয়ন উৎপন্ন হয়। তলত বিক্ৰিয়াটো দিয়া হৈছে। এলডিহাইডৰ লগত এমনিয়ামযুক্ত চিলভাৰ নাইট্ৰেট দ্ৰৱ যোগ দিয়া হৈছে। যোগ দি পেলাই গৰম পানীৰ গাহত উত্তপ্ত কৰা হৈছে। ফলস্বৰূপে উৎপন্ন হৈছে অনুৰূপ কাৰ্বক্সিলেট আয়ন RCOO। অনুৰূপ কাৰ্বক্সিলেট আয়ন, আৰু ইয়াত দেখা গৈছে চিলভাৰৰ অৰ্ধক্ষেপ পৰিছে। এই AGৰ কাষত যিডাল কাৰ্চিন দিয়া আছে তললৈ দিয়া আছে, তাৰমানে ই অৰ্ধক্ষেপ বুজাইছে। এতিয়া তুমি এটা যৌগ প্ৰস্তুত কৰিলা, যৌগটো প্ৰস্তুত কৰি টলেনৰ পৰীক্ষা কৰিলা। টলেনৰ পৰীক্ষা কৰোঁতে দেখিলা যে অনুৰূপ কাৰ্বক্সিলেট আয়ন প্ৰস্তুত হৈছে, লগতে চিলভাৰৰ অৰ্ধক্ষেপ পৰিছে। তাৰমানে পৰীক্ষানলীৰ ভিতৰ ফালে এখন উজ্জ্বল ৰূপালী বৰণৰ দাপোন সৃষ্টি হৈছে। তেতিয়া তুমি গম পাই যাবা যে তুমি যিটো যৌগ প্ৰস্তুত কৰিলা সেই যৌগটো এলডিহাইড। যদি অনুৰূপ কাৰ্বক্সিলেট আয়ন প্ৰস্তুত নহয় বা চিলভাৰৰ অৰ্ধক্ষেপ নপৰে, তেতিয়া তুমি গম পাবা যে তুমি প্ৰস্তুত কৰা যৌগটো এলডিহাইড নাছিলে। কাৰণ কিটনে এই বিক্ৰিয়াটো নেদেখুৱায়। ইয়াত কোৱাই হৈছে টলেনৰ বিকাৰকে কেৱল এলডিহাইডক জাৰিত কৰে, কিটনক নোৱাৰে বা কিটনক নকৰে। গতিকে যদি প্ৰস্তুত কৰা যৌগটো এলডিহাইড হয়, তেতিয়া কাৰ্বক্সিলেট আয়ন প্ৰস্তুত হ'ব বা চিলভাৰৰ অৰ্ধক্ষেপ পৰিব। কাৰ্বক্সিলেট আয়ন প্ৰস্তুত হ'ব আৰু লগতে চিলভাৰৰ অৰ্ধক্ষেপ পৰিব। যদি তুমি প্ৰস্তুত কৰা যৌগটো এলডিহাইড নহয় অন্য কিবা হয়, তেতিয়া অনুৰূপ কাৰ্বক্সিলেট আয়ন আৰু চিলভাৰৰ অৰ্ধক্ষেপ নপৰে। তেতিয়া তুমি নিশ্চিত হ'ব পাৰিবা যে তুমি প্ৰস্তুত কৰা যৌগটো এলডিহাইড নহয়। গতিকে তুমি প্ৰস্তুত কৰা যৌগটো এলডিহাইড হয় নে নহয় সেই পৰীক্ষা কৰিবৰ কাৰণে টলেনৰ পৰীক্ষা আমি কৰিব পাৰোঁ। 2 নম্বৰতে আহিলে ফেলিঙৰ পৰীক্ষা, ফেলিংছ টেষ্ট। ফেলিঙৰ দ্ৰৱ হ'ল দুটা বেলেগ বেলেগ দ্ৰৱৰ সমতুল্য মিশ্ৰ। ইয়াৰে এটা হ'ল কপাৰ ছালফেটৰ জলীয় দ্ৰৱ আৰু আনটো হ'ল ছডিয়াম পটাছিয়াম টাৰ্টাৰেট আৰু NaOH মানে ছডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰ। ফেলিং দ্ৰৱৰ সৈতে এলডিহাইড উত্তপ্ত কৰিলে কিউপ্ৰাছ অক্সাইডৰ ৰঙচুৱা মুগা বৰণৰ অৰ্ধক্ষেপৰ সৃষ্টি হয় আৰু এলডিহাইডটো অনুৰূপ কাৰ্বক্সিলেট এনায়নলৈ জাৰিত হয়। গতিকে ইয়াত বিক্ৰিয়া এটা দেখুৱাইছে।
এই ফেলিঙৰ পৰীক্ষাটো আমি যেতিয়া সম্পন্ন কৰিম, এই ফেলিঙৰ পৰীক্ষাৰ দ্বাৰাও আমি এইটো কথা জানিব পাৰিম যে প্ৰস্তুত কৰা যৌগটো এলডিহাইড হয় নে নহয়। যদি এলডিহাইড হয় তেতিয়াহ'লে ই অনুৰূপ কাৰ্বক্সিলেট আয়ন প্ৰস্তুত কৰিব আৰু লগতে ৰঙচুৱা মুগা বৰণৰ অৰ্ধক্ষেপ সৃষ্টি কৰিব। কিউপ্ৰাছ অক্সাইডৰ ৰঙচুৱা মুগা বৰণৰ অৰ্ধক্ষেপ সৃষ্টি কৰিব। তেতিয়াই তুমি নিশ্চিত হৈ যাব পাৰিবা যে তুমি প্ৰস্তুত কৰা যৌগটো এলডিহাইড, কাৰণ কিটনে এই বিক্ৰিয়াটো নেদেখুৱায়। আৰু এইখিনিতে এটা কথা কৈ থওঁ যে টলেনৰ বিকাৰক আৰু ফেলিঙৰ যিটো দ্ৰৱ, এই দুয়োটাই হৈছে মৃদু জাৰক। তাৰমানে ইহঁতে এলডিহাইডক জাৰিত কৰে। তাৰপিছত আহিলে হেলোফৰ্ম বিক্ৰিয়া, হেলোফৰ্ম ৰিয়েকশ্যন। কাৰ্বনিল মূলকৰ কাৰ্বন পৰমাণুৰ লগত অন্ততঃ এটা মিথাইল মূলক সংযোজিত হৈ থকা এলডিহাইড আৰু কিটনক ছডিয়াম হাইপোহেলাইড বা হেলোজেন আৰু ছডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰ, তাক কোৱা হয় ছডিয়াম হাইপোহেলাইড বুলি। ছডিয়াম হাইপোহেলাইডৰ দ্বাৰা জাৰণ ঘটালে অনুৰূপ কাৰ্বক্সিলিক এচিডৰ ছডিয়াম লৱণ আৰু হেলোফৰ্ম প্ৰস্তুত হয়। ইয়াকে হেলোফৰ্ম বিক্ৰিয়া বোলা হয়। ইয়াত কৈছে কি কাৰ্বনিল মূলকৰ লগত অন্ততঃ এটা মিথাইল মূলক থাকিব লাগিব। এতিয়া ইয়াত দেখিছা CO, এইটো হৈছে কাৰ্বনিল মূলক, তাৰ লগত CH3 মিথাইল মূলক এটা লগ হৈ আছে। গতিকে তিনিকুৱা এলডিহাইড আৰু কিটনৰ লগত আমি যোগ দিছো ছডিয়াম হাইপোহেলাইড। বা হেলোজেন আৰু ছডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰ। ইয়াত দেখুৱাই দিয়া হৈছে হেলোজেন আৰু ছডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰ, বা এনেকৈও লিখিব পাৰা ছডিয়াম হাইপোহেলাইড। যেতিয়া কাৰ্বনিল মূলকৰ লগত এটা মিথাইল মূলক, অন্ততঃ এটা মিথাইল মূলক থাকিবই লাগিব, এটা মিথাইল মূলক সংযোজিত হৈ থকা এলডিহাইড অথবা কিটনক আমি ছডিয়াম হাইপোহেলাইডৰ সৈতে বিক্ৰিয়া ঘটাও, তেতিয়া কি হয়, অনুৰূপ কাৰ্বক্সিলিক এচিডৰ ছডিয়াম লৱণ প্ৰস্তুত হয়। অনুৰূপ কাৰ্বক্সিলিক এচিডৰ ছডিয়াম লৱণ প্ৰস্তুত হয় আৰু লগতে হেলোফৰ্ম প্ৰস্তুত হয়। এইটো হৈছে অনুৰূপ কাৰ্বক্সিলিক এচিডৰ ছডিয়াম লৱণ আৰু লগতে প্ৰস্তুত হৈছে হেলোফৰ্ম। ইয়াত কি হৈছে, এই CH3 অংশটো আঁতৰি গৈছে আৰু তাৰ ফলত ইয়াত ONA এই অংশটো আহি লগ হৈছে। দুটা এক্সাম্পল ইয়াত দিয়া আছে। এক্সাম্পল দুটা তোমালোকে বহীত টুকি ৰাখিবা। হেলোফৰ্ম বিক্ৰিয়াৰ দ্বাৰা কি কৰা হয়, যদি আমি ছডিয়াম হাইপো আয়ডাইডৰ লগত বিক্ৰিয়াটো ঘটাওঁ, মানে ইয়াত যিটো এক্সৰ ঠাইত যদি আমি আয়ডিন লওঁ, ইয়াত যিটো এক্স আছে হেলোজেন, ইয়াত যদি হেলোজেন হিচাপে আমি আয়ডিনটো লওঁ, তেতিয়া ই হৈ পৰিব ছডিয়াম হাইপো আয়ডাইড। ইয়াত কৈছে যে ছডিয়াম হাইপো আয়ডাইডৰ লগত ঘটা বিক্ৰিয়াত CH3CO মূলক অথবা CH3CHOH মূলক চিনাক্তকৰণ কৰা হয়। যিটো এলডিহাইড বা কিটনৰ লগত ছডিয়াম হাইপো আয়ডাইডৰ বিক্ৰিয়া ঘটোৱা হৈছে, সেই যৌগটোত CH3CO মূলক আছে নে নাই সেইটো চিনাক্তকৰণ কৰা হয়। তাৰপিছত আহিলে এলডল ঘনীভৱন, এলডল কনডেনচেশ্যন। লঘু ক্ষাৰৰ উপস্থিতিত কমপক্ষেও এটা আলফা হাইড্ৰজেন পৰমাণুযুক্ত এলডিহাইডৰ দুটা অণু পৰস্পৰৰ সৈতে ঘনীভূত হৈ OH আৰু CHO হাইড্ৰক্সি আৰু এলডিহাইড মূলকযুক্ত এলডল নামৰ এবিধ যৌগ প্ৰস্তুত কৰে। ইয়াকে এলডল ঘনীভৱন বোলে। এতিয়া ইয়াত কৈছে যে
আমি বিক্ৰিয়াটো সংঘটিত কৰিবৰ কাৰণে লঘু ক্ষাৰ ব্যৱহাৰ কৰিম। ইয়াত দেখুওৱা হৈছে লঘু NaOH ছডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হৈছে। লগতে কোৱা হৈছে যিটো এলডিহাইডৰ অণু আমি ব্যৱহাৰ কৰিম সেই এলডিহাইড অণুটোত কমপক্ষেও এটা আলফা হাইড্ৰজেন থাকিব লাগিব। কমপক্ষেও এটা আলফা হাইড্ৰজেন থাকিব লাগিব। এতিয়া আলফা হাইড্ৰজেন কোনবিলাক? এতিয়া আলফা হাইড্ৰজেন মানে কি সেইটো মই দেখুৱাই দিছো। কোনবিলাকক আলফা হাইড্ৰজেন বুলি কোৱা হয়? উদাহৰণস্বৰূপে এটা এলডিহাইড লৈছো CH3CHO। সো এই এলডিহাইডক মই এনেকৈ লিখিব পাৰো CH3 C আৰু O কাৰ্বন আৰু অক্সিজেনৰ মাজত মনত ৰাখিবা দ্বি বান্ধনী থাকে। গতিকে কাৰ্বন আৰু অক্সিজেনৰ মাজত মই দ্বি বান্ধনী দেখুৱালো আৰু লগত কেইটা হাইড্ৰজেন আছে? এটা। সো এই অংশটো কি হয়? এই অংশটো হৈছে কাৰ্যকৰী মূলক। এলডিহাইডৰ কাৰণে এই অংশ হৈছে কাৰ্যকৰী মূলক। এই কাৰ্যকৰী মূলকটোৰ লগত যিটো কাৰ্বন লগ হৈ আছে সেই কাৰ্বনটোৰ লগত কেইটা হাইড্ৰজেন আছে? ইয়াত দেখি যায় তিনিটা হাইড্ৰজেন আছে। এই তিনিটা হাইড্ৰজেনক কোৱা হয় আলফা হাইড্ৰজেন। সো ইয়াত কেইটা আলফা হাইড্ৰজেন আছে? তিনিটা। বুজি পাইছা? যিটো কাৰ্যকৰী মূলক ফাংচনেল গ্ৰুপ সেই ফাংচনেল গ্ৰুপটোৰ লগত সংযুক্ত হৈ থকা কাৰ্বনটোৰ লগত কেইটা হাইড্ৰজেন আছে সেইটো চালে হ'ল। এই কাৰ্বনটোৰ লগত তিনিটা হাইড্ৰজেন আছে, গতিকে ইয়াত তিনিটা আলফা হাইড্ৰজেন আছে। ইয়াত কৈছে কি কমেও এটা আলফা হাইড্ৰজেন থাকিবই লাগিব। বুজি পাইছা? কমেও এটা আলফা হাইড্ৰজেন থাকিবই লাগিব। গতিকে ইয়াতো তিনিটা আলফা হাইড্ৰজেন আছে। ইয়াত এটাতকৈ বেছি আছে, তিনিটা আলফা হাইড্ৰজেন আছে। গতিকে দুটা অণু লৈ পেলাই লঘু ক্ষাৰৰ উপস্থিতিত আমি বিক্ৰিয়াটো ঘটাব পাৰোঁ। ইয়াত সেইটোকে কৰা হৈছে। আলফা হাইড্ৰজেন থকা দুটা এলডিহাইডৰ অণু বিক্ৰিয়া ঘটোৱা হৈছে লঘু ক্ষাৰৰ উপস্থিতিত। ফলস্বৰূপে দেখিছাই এলডল উৎপন্ন হৈছে। এই এলডল এই নামটো কেনেকৈ আহিছে সেইটো চোৱা। এলডিহাইড প্লাছ এলকহল। সো এলডিহাইড অংশটো আছে। এতিয়া এলকহলৰ পৰা এলকহলৰ উচ্চাৰণটো কি হয়? অল। এলকহলৰ উচ্চাৰণটো কি হয়? অল। গতিকে এলকহলৰ উচ্চাৰণটো যিহেতু অল হয়, গতিকে এই অংশ দুটা লগ হৈছে। এলডিহাইডৰ এলডো এই অংশটো আহিছে এলডিহাইডৰ পৰা, আৰু এলকহলৰ যিটো উচ্চাৰণ আমি কৰোঁ আয়ুৰ্বেচী নামাকৰণত, যেনেকৈ মিথানল, ইথানল, সো এই অল অংশটো আহিছে। ফলস্বৰূপে এই দুইটা অংশ লগ হৈ পেলাই এলডল, এই দুইটা অংশ লগ হৈ এলডল এই নামটো আহিছে। তাৰমানে যিটো যৌগ প্ৰস্তুত হ'ব তাত এলকহলৰ OH গ্ৰুপটো থাকিব লাগিব, এলকহলৰ OH গ্ৰুপটো থাকিব লাগিব, লগতে কি থাকিব লাগিব? CHO মানে এলডিহাইডৰ যিটো গ্ৰুপ ফাংচনেল গ্ৰুপ সেইটোও থাকিব লাগিব। বুজি পাইছা? এতিয়া এই যিটো যৌগ উৎপন্ন হৈছে তাত চোৱা OHও আছে, CHO আছে, এই দুইটা আছে। সেইকাৰণে ইয়াৰ নামটো কি হ'ল? এলডল। ইয়াৰ নামটো আমি এনেকৈও ক'ব পাৰোঁ বিটা হাইড্ৰক্সি এলডিহাইড, তেনেকৈও আমি ইয়াৰ নামটো ক'ব পাৰোঁ। এতিয়া বিটা হাইড্ৰক্সি এলডিহাইড বুলি কিয় কোৱা হৈছে? চোৱা যিটো এলডিহাইড গ্ৰুপ আছে সেই এলডিহাইড গ্ৰুপটোৰ লগত থকা কাৰ্বনটো হৈছে আলফা কাৰ্বন। কাৰ্বনৰ কথা কৈছোঁ দেই, মই হাইড্ৰজেনৰ কথা কোৱা নাই। কিন্তু যিটো ইয়াত মেইন গ্ৰুপ এলডিহাইড গ্ৰুপ, সেই এলডিহাইড গ্ৰুপটোৰ লগত যিটো কাৰ্বন লগ হৈ আছে সেইটো হৈছে আলফা কাৰ্বন। তাৰ পাছৰ কাৰ্বনটো হৈছে বিটা কাৰ্বন। সো বিটা কাৰ্বনটোৰ লগত কি আছে? OH গ্ৰুপটো আছে, সেইকাৰণে কোৱা হৈছে বিটা হাইড্ৰক্সি। যিহেতু ইয়াত CHO আছে সেইকাৰণে এলডিহাইড। নামটো কি বুলি কোৱা হৈছে? নামটো কোৱা হৈছে বিটা হাইড্ৰক্সি। হাইড্ৰক্সিটো কি কাৰণে আহিছে? যিহেতু OH গ্ৰুপটো আছে বিটা পজিশ্যনত, বিটা হাইড্ৰক্সি এলডিহাইড। যেহেতু এলডিহাইড গ্ৰুপ আছে কাৰণে লাষ্টত এলডিহাইড নামটো আমি দিছোঁ।
গতিকে এল দলৰ ঠাইত আমি বিটা হাইড্ৰক্সি এলডিহাইড এনেকৈ ক'ব পাৰোঁ। গতিকে এই বিক্ৰিয়াটোৰ মেকানিজিমবিলাক মই আলোচনা নকৰোঁ, মই জাষ্ট দেখুৱাই দিছোঁ যে তোমালোকে প্ৰডাক্টটো কেনেকৈ উলিয়াবাগে। ইয়াত কি আছে, এফালে এলডিহাইড CH3CSO। চ' তোমালোকে এনেকৈ লিখি ল'বা CH3, মই কৈছোঁৱেই যে কাৰ্বন আৰু অক্সিজেনৰ মাজত ডাবুল বন্ড থাকে, দ্বিবান্ধনী থাকে। দ্বিবান্ধনী ছাইডত তোমালোকে এনেধৰণে লিখি ল'ব পাৰা। প্লাছ এইটো এনেকৈ ৰাখি দিয়া CH3CSO। যেতিয়া লঘু NaOH দি দিবা, তেতিয়া কি হ'ব, এই দ্বিবান্ধনীডালৰ ভংগন ঘটিব, দ্বিবান্ধনীডাল ভাগি যাব। চ' ইয়াত এনেকুৱা হ'বগে CH3CO, দুডাল বান্ধনী আছিলে, চ' দ্বিবান্ধনী আছিলে, দ্বিবান্ধনী ভাগি একবান্ধনী হ'ল, আছিলে দ্বিবান্ধনী। চ' দ্বিবান্ধনীৰ ভংগন ঘটিলে ফলস্বৰূপে একবান্ধনী হ'ল। চ' ইয়াত এটা জেগা খালী হ'ল কাৰ্বন, আৰু অক্সিজেনত এটা জেগা খালী হ'ল। এইটো কেনেকৈ উলিয়ালোঁ মই, বান্ধনীডাল কাৰ কাৰ মাজত আছিলে, কাৰ্বন আৰু অক্সিজেনৰ মাজত। চ' কাৰ্বনত এটা জেগা খালী হ'ল, অক্সিজেনত এটা জেগা খালী হ'ল। ঠিক আছে। চ' অক্সিজেনত লগত এইচ এটা লগ হ'বহি, অক্সিজেনৰ লগত এইচ এটা লগ হ'ব। ঠিক আছে। আৰু ইয়াত এই কাৰ্বনটোৰ লগত হাইড্ৰজেন এটা আছিলেই, এইটো দেখুৱাবলৈ থাকি গৈছিলে। এই কাৰ্বনটোৰ লগত হাইড্ৰজেন এটা আছে, আৰু এই অংশৰ পৰা কি হ'ব, এটা হাইড্ৰজেন আঁতৰি যাব। এটা হাইড্ৰজেন আঁতৰি গ'লে এটা জেগা খালী হৈ ৰ'ব। গতিকে এই অংশটো মানে এনেকুৱা হ'বগৈ, CH3 হৈ আছে ন, CH2CSO। এটা হাইড্ৰজেন আঁতৰি গ'ল, গতিকে এই জেগাটো খালী হৈ আছে। গতিকে ইয়াত আহি, যিহেতু ইয়াতো এটা জেগা খালী হৈ আছে, মানে ইয়াত এটা ইলেক্ট্ৰন আছে, ইয়াত এটা ইলেক্ট্ৰন আছে, গতিকে এই দুইটা ইলেক্ট্ৰন লগ হৈ কি হ'ব, এডাল বান্ধনী হ'ব। গতিকে ইয়াত এই অংশটো লগ হ'বহি, CH2CSO। এই ডটবিলাক ফিল আপ হৈ গ'ল। চ' এইটোকে কোৱা হয় এল দল, নতুবা আমি কি বুলি ক'ব পাৰোঁ, বিটা হাইড্ৰক্সি এলডিহাইড। গতিকে বুজি পালা কেনেকৈ হ'ল। এতিয়া ঘনীভৱন বুলি কিয় কোৱা হৈছে, ইয়াক যদি তুমি হিট দিয়াৰ ফলত কি হ'ব, পানীৰ অণুটো আঁতৰি যাব। হিট দিয়াৰ ফলত পানীৰ অণু H2O আঁতৰি যাব। এতিয়া H2O ক'ৰ পৰা আঁতৰিব, এই অংশত আছে OH, আৰু ইয়াৰ পৰা H এটা আঁতৰি যাব। বুজি পাইছা, ইয়াৰ পৰা OH আঁতৰি যাব, আৰু ইয়াৰ পৰা এটা হাইড্ৰজেন আঁতৰি যাব। তেতিয়া ই কেনেকুৱা হ'বগৈ, CH3CH, OHটো আঁতৰি গ'ল, গতিকে এটা জেগা খালী হৈছে। এডাল বান্ধনী আগৰ পৰাই আছে, আৰু ইয়াৰ পৰা কি যাব, এটা হাইড্ৰজেন আঁতৰি যাব, গতিকে ইয়াত CH হ'ব। গতিকে ইয়াতো এটা জেগা খালী হ'ল, যিহেতু এটা হাইড্ৰজেন আঁতৰি গ'ল। গতিকে এই দুটা ইলেক্ট্ৰন দুটা লগ হৈ এডাল বান্ধনী হ'লগৈ। গতিকে যেতিয়া তুমি এল দলক উত্তপ্ত কৰিবা, উত্তপ্ত কৰাৰ ফলত পানীৰ অণু H2O আঁতৰি যাব, আৰু আঁতৰি যোৱাৰ ফলত এটা নতুন যৌগ প্ৰস্তুত হ'ব। গতিকে এই যৌগটোৰ নাম হ'ব বিউট-2-ইনেল। বিউট-2-ইনেল কেতিয়া হ'ব, যেতিয়া এল দলক তুমি উত্তপ্ত কৰিবা, উত্তপ্ত কৰাৰ ফলত পানীৰ অণু আঁতৰি যাব, আঁতৰি যোৱাৰ ফলত উৎপন্ন হ'ব নতুন এটা যৌগ। সেই যৌগটোৰ নাম হৈছে বিউট-2-ইনেল, মানে ইনেল যৌগ এটা প্ৰস্তুত হ'ব। ইয়াত দেখুৱাই দিছে উদাহৰণস্বৰূপে দুটা এলডিহাইডৰ অণু লঘু ক্ষাৰৰ উপস্থিতিত বিক্ৰিয়া এটা ঘটোৱা হৈছে, ফলস্বৰূপে এলডল প্ৰস্তুত হৈছে, আৰু তাক উত্তপ্ত কৰাৰ ফলত বিউট-2-ইনেল প্ৰস্তুত হৈছে। আৰু এই বিক্ৰিয়াটো কেৱল যে এলডিহাইডে দেখুৱায় তেনেকুৱা নহয়, কিটনেও দেখুৱায়। যদি এলডিহাইডৰ ঠাইত তুমি কিটন ব্যৱহাৰ কৰা, তেতিয়া
প্ৰস্তুত হোৱা যৌগটোক কিতল বোলা হয় আৰু তাকো যেতিয়া আমি উত্তপ্ত কৰিম তেতিয়া পানীৰ অণু আঁতৰি গৈ এটা নতুন যৌগ প্ৰস্তুত হ'ব ইয়াত দেখুৱাই দিছে বিক্ৰিয়াটো তোমালোকে টুকি ৰাখিবা এতিয়া আহিলে ক্ৰছ এলডল দুটা ভিন ভিন এলডিহাইড বা কিটনৰ মাজত এলডল ঘনীভৱন বিক্ৰিয়া সংঘটিত হ'লে তেনে বিক্ৰিয়াক ক্ৰছ এলডল ঘনীভৱন বোলা হয় গতিকে ইয়াত উদাহৰণস্বৰূপে দেখুৱাইছে দুটা বেলেগ বেলেগ এলডিহাইডৰ অণু সিহঁতৰ মাজত বিক্ৰিয়া ঘটোৱা হৈছে সোডিয়াম হাইড্ৰক্সাইডৰ উপস্থিতিত লগতে উত্তপ্ত কৰোৱা হৈছে ফলস্বৰূপে ইনেল যৌগ প্ৰস্তুত হৈছে ইনেল যৌগৰ মিশ্ৰ প্ৰস্তুত হৈছে আৰু এটা বিক্ৰিয়া মই দেখুৱাই দিছিলো কেনেকৈ সংঘটিত হৈছে এলডিহাইডৰ ক্ষেত্ৰত সেই একেধৰণে এই বিক্ৰিয়াটো সংঘটিত হৈছে তাৰ পিছত আহিলে কানিজাৰ বিক্ৰিয়া কানিজাৰ বিক্ৰিয়া আলফা হাইড্ৰজেন পৰমাণু নথকা এলডিহাইডৰ মাজত গ্ৰাহক হাৰৰ উপস্থিতিত আন্তঃআণৱিক জাৰণ বিজাৰণ ঘটি অসমজস্য বিক্ৰিয়া সংঘটিত হয় ইয়াকে কানিজাৰৰ বিক্ৰিয়া বোলে এতিয়া আলফা হাইড্ৰজেন পৰমাণু নথকা এলডিহাইডৰ ক্ষেত্ৰত কোৱা হৈছে এতিয়া ইয়াত চোৱা CHO2 হৈছে মেইন গ্ৰুপ এলডিহাইড গ্ৰুপ কাৰ্যকৰীমূলক তাৰ লগত এটা হাইড্ৰজেন আছে গতিকে এইটোক আমি আলফা হাইড্ৰজেন বুলি নকওঁ CHO ৰ লগত এটা কাৰ্বন লগ হৈ থাকিব লাগিব আৰু সেই কাৰ্বনটোৰ লগত যিকেইটা হাইড্ৰজেন থাকিব সেইকেইটাকহে আলফা হাইড্ৰজেন বুলি কোৱা হয় এতিয়া ইয়াত যিটো CHO গ্ৰুপ আছে তাৰ লগত ডাইৰেক্টলি এটা হাইড্ৰজেন লগ হৈ আছে সো এই হাইড্ৰজেনটোক আলফা হাইড্ৰজেন বুলি কোৱা নহয় সো দুটা আলফা হাইড্ৰজেন নথকা এলডিহাইডৰ অণু গ্ৰাহক হাৰৰ উপস্থিতিত বিক্ৰিয়া ঘটোৱা হৈছে সো গ্ৰাহক হার হিসাবে ইয়াত গ্ৰাহক পটাছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হৈছে ফলস্বৰূপে কি হৈছে আন্তঃআণৱিক জাৰণ বিজাৰণ ঘটি অসমজস্য বিক্ৰিয়া সংঘটিত হৈছে ইয়াত দেখুৱাই দিছে দুটা এলডিহাইডৰ অণু গ্ৰাহক পটাছিয়াম হাইড্ৰক্সাইডৰ উপস্থিতিত বিক্ৰিয়াটো সংঘটিত কৰোৱা হৈছে সো ইয়াত কি হয় এটা এলডিহাইডৰ অণু বিজাৰিত হ'ব ধৰি লৈছো এই এলডিহাইডৰ অণুটো বিজাৰিত হৈছে আৰু বিজাৰিত হোৱা মানে কি হাইড্ৰজেন যোগ হ'ব গতিকে ইয়াত দুটা হাইড্ৰজেন যোগ হ'ব বুজি পাইছা এই কাৰ্বন অক্সিজেন বান্ধনীডাল ভাগি যাব আৰু দুটা হাইড্ৰজেন লগ হ'ব ইয়াত এনেকুৱা হৈ আছে ন এই বান্ধনীডাল ভাগি যাব দুটা জায়গা খালি হ'ল মই কৈছো কি ইতিমধ্যে মই কৈছিলো যে এটা অণু বিজাৰিত হ'ব আৰু বিজাৰিত হোৱা মানে কি হাইড্ৰজেন যোগ হোৱা গতিকে এটা হাইড্ৰজেন এই O2 লগত লগ হ'বহি আৰু এটা হাইড্ৰজেন এই কাৰ্বনটোৰ লগত লগ হ'বহি মই ইয়াতে এনেকৈ লিখি দিছো তাৰ মানে কি প্ৰস্তুত হ'ল CH3 C তিনটা হাইড্ৰজেন আছে CH3OH হ'লনে এইটো CH3OH এইটো হৈছে মিঠা নল তাৰমানে এইটো কি প্ৰস্তুত হ'ল এলকহল প্ৰস্তুত হ'ল গতিকে এটা এলডিহাইডৰ অণু বিজাৰিত হৈ পেলাই এলকহল প্ৰস্তুত হ'ব আৰু এটা এলডিহাইডৰ অণু জাৰিত হৈ পেলাই লৱণ প্ৰস্তুত হ'ব আৰু জাৰিত হোৱা মানে কি জাৰিত হোৱা মানে হাইড্ৰজেন আঁতৰি যোৱা অক্সিজেন লগ হোৱা বুজি পাইছা জাৰিত হোৱা মানে হাইড্ৰজেন আঁতৰি যোৱা অক্সিজেন লগ হোৱা জাৰিত হোৱা মানে হাইড্ৰজেন আঁতৰি যোৱা অক্সিজেন লগ হোৱা এতিয়া ইয়াত চোৱা ইয়াৰ পৰা এটা হাইড্ৰজেন আঁতৰি গ'ল আৰু আঁতৰি যোৱাৰ ফলত কি লগ হ'লহি অক্সিজেন লগতে কে ওকে এই অংশটো লগ হৈছে কেটো ক'ৰ পৰা আহিছে ইয়াত যে আমি KOH ব্যৱহাৰ কৰিছিলো এই তাৰ পৰা কেটো আহিছে এই কেটো
সো KO এই অংশটো ক'ৰ পৰা আহিছে আমি যে KOH ব্যৱহাৰ কৰিছিলোঁ তাৰ পৰা আহিছে KOH ৰ পৰা KO অংশটো আহিছে ইয়াতো একেধৰণেই হৈছে কিন্তু ইয়াত দ্বিবান্ধনী ভাগি যোৱা নাই হাইড্ৰোজেন এটা আঁতৰি গৈছে কাৰণ যেহেতু জাৰিত হৈছে জাৰিত হোৱা মানে হাইড্ৰোজেন আঁতৰি যোৱা এই হাইড্ৰোজেনটো ধৰা আঁতৰি গৈছে তাৰ ঠাইত OK এই অংশটো লগ হৈছে এই হাইড্ৰোজেনটো আঁতৰি গৈছে তাৰ ঠাইত OK অংশটো লগ হৈছে বাকীখিনি একে আছে আৰু এইটো কোৱা হয় পটাছিয়াম ফৰ্মেট আৰু এইটো হৈছে কাৰ্বক্সিলিক এচিডৰ লৱণ দুটা এক্সাম্পল ইয়াত দিয়া আছে দুইটা এক্সাম্পল তোমালোকে বহিত টুকি ৰাখিবা আৰু এটা বিক্ৰিয়া দিয়া আছে ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া এনেকুৱা বিক্ৰিয়া অলৰেডি তোমালোকে পাইছা যেটো এলডিহাইড মূলক আছে এই এলডিহাইড মূলকটো হৈছে মেটা নিৰ্দেশী তাৰমানে এই মেটা স্থানটো নিৰ্দেশ কৰে এৰোমেটিক এলডিহাইড আৰু কিটনৰ চক্ৰত ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া ঘটে তাৰমানে ইলেক্ট্ৰফাইল প্ৰতিষ্ঠা হয় এই যেটো বেনজিন ৰিং আছে এই বেনজিন ৰিংটোত আমি কি কৰিব পাৰো ইলেক্ট্ৰফাইল প্ৰতিষ্ঠা কৰিব পাৰো কিন্তু ইলেক্ট্ৰফাইল এই বেনজিন ৰিংটোৰ যিকোনো স্থানতে সোমাব নেকি নোসোমায় CHO যেতিয়া আছে এলডিহাইড থকা বেনজিন ৰিঙৰ ক্ষেত্ৰত এই যেটো ইলেক্ট্ৰফাইল NO2 এই ইলেক্ট্ৰফাইলটো ক'ত সোমাইছে মেটা স্থানটোত মেটা স্থান মানে হৈছে 1,3 এই এলডিহাইডটো ক'ত আছে 1 নম্বৰ পজিশনত এইটোৰ পৰা এই পজিশনটো হৈছে 1 গতিকে 1 2 3 এইখিনিত সোমাব দেখিছা এইখিনিত সোমাইছে নহলে ক'ত সোমাব 1 2 3 এইখিনিত হয় এইটো পজিশনত সোমাব নহলে এইটো পজিশনত 1,3 টো হৈছে মেটা পজিশন গতিকে এলডিহাইড থকা পজিশনটো 1 আৰু যেটো ইলেক্ট্ৰফাইল সেই ইলেক্ট্ৰফাইলটো 3 নম্বৰ পজিশনত সোমাব 1 2 3 ইয়াত সোমাব 1 2 3 নহলে ইয়াত সোমাব সেইখিনিকে ইয়াত কোৱা হৈছে আৰু বিক্ৰিয়াটো সংঘটিত কৰিবৰ কাৰণে আমি HNO3 H2SO4 এখিনি ব্যৱহাৰ কৰিম টেম্পাৰেচাৰ দিয়া আছে গতিকে এই বিক্ৰিয়াটো তোমালোকে টুকি ৰাখিব পাৰা সো এখিনি আছিলে এলডিহাইড আৰু কিটনৰ গোটেই আলোচনা আজি সম্পূৰ্ণ হ'ল লাষ্ট আমি কাৰ্বক্সিলিক এচিডৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পাছত এই চেপ্টাৰটো